বিজ্ঞানৰ জয় জয়কাৰ আৰু নতুন দিগন্তৰ সূচনা অসমৰ বাবে এটা ভাল খবৰ আৰু সকলোৱে আনন্দিত হোৱাৰ খবৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাল খবৰটো হৈছে যে অসমত নিৰ্মিত উপগ্ৰহ এইবাৰ মহাকাশলৈ যাব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে অসমৰ তৰফৰ পৰা বা অসমে নিজাকৈ উপগ্ৰহ নিৰ্মাণ কৰিব আৰু সেই উপগ্ৰহ আমাৰ ভাৰতবৰ্ষৰ মহাকাশ অভিযানৰ অংশস্বৰূপে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব আৰু ইছৰোৱে সেই কামটো কৰিব আৰু সেইটো এতিয়া বাস্তৱ হ'বলৈ গৈ আছে নাম দিয়া হৈছে লাচিত 1 মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ সাজু হৈছে এটা অত্যন্ত ডাঙৰ খবৰ আমাৰ হাতত ৰিপৰ্টটো আছে এবাৰ কৰিব বিচাৰিছো অসমত নিৰ্মিত কৃত্ৰিম উপগ্ৰহ প্ৰথমবাৰলৈ মহাকাশলৈ যাবলৈ সাজু হৈছে উৎক্ষেপণ কৰা হ'ব অসমত নিৰ্মিত এই কৃত্ৰিম উপগ্ৰহটো 12 জানুৱাৰীত কৃত্ৰিম উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব মন কৰক লিখি ৰাখক তাৰিখটো 12 জানুৱাৰী অসমৰ বাবে ইতিহাস হ'বলৈ গৈ আছে 12 জানুৱাৰীত এই কৃত্ৰিম উপগ্ৰহটো কক্ষপথলৈ প্ৰেৰণ কৰিব লাচিত 1 নামৰ এই কৃত্ৰিম উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব লাচিত বৰফুকনৰ নামেৰে লাচিত 1 নামাকৰণ কৰা হৈছে এই উপগ্ৰহটোৰ আমাৰ অসমৰ গৌৰৱ লাচিত বৰফুকন আৰু লাচিত বৰফুকন সেই বীৰজনৰ নামেৰে লাচিত 1 নামৰ এই উপগ্ৰহটো নিৰ্মাণ কৰা হৈছে ডন বস্কো বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰিছে এই উপগ্ৰহটো হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ নামৰ প্ৰতিষ্ঠানটোৰ পোলাৰ এক্সেছ অভিযানৰ অন্তৰ্ভুক্ত এই প্ৰক্ষেপণ কাৰ্যসূচী আৰু 12 জানুৱাৰীৰ পুৱা 10:17 উৎক্ষেপণ কৰা হ'ব শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ'ব আৰু ইছৰোৰ PSLV DLC-62 প্ৰণালীৰে উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহটো মন দিব এই কথাখিনি যে কেনেধৰণে উৎক্ষেপণ কৰা হ'ব হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ নামৰ প্ৰতিষ্ঠানটোৰ পোলাৰ এক্সেছ অভিযানৰ অন্তৰ্ভুক্ত হয় এই প্ৰক্ষেপণ কাৰ্যসূচী আৰু 12 জানুৱাৰীৰ পুৱা 10:17 উৎক্ষেপণ কৰা হ'ব শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ'ব আৰু ইছৰোৰ PSLV DLC-62 প্ৰণালীৰে উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহটো সাধাৰণতে এয়া এটা বৰ কঠিন কাম বুলি মানুহে ভাবিছিল যেতিয়া এটা সময়ত মুখ্যমন্ত্ৰীৰ কথাটো সদৰি কৰিছিল যে অসমে নিজাকৈ উপগ্ৰহ নিৰ্মাণ কৰি প্ৰেৰণ কৰিব ঈশ্বৰৰ সহায়ত মহাকাশলৈ আৰু বিভিন্ন গৱেষণাত এই উপগ্ৰহই সহায় কৰিব বুলি আশা কৰা হৈছিল তেতিয়া বহুতে ভাবিছিল যে এইটো এটা কেৱল মাত্ৰ কল্পনাৰ কথা ই কল্পনাৰ বাহিৰে একো নহয় ই বাস্তৱ হ'ব নোৱাৰিব কিন্তু ডন বস্কো বিশ্ববিদ্যালয়ৰ দ্বাৰা এইটো প্ৰমাণ কৰি দেখুৱালে যে ই কল্পনা নহয় বৰ্তমান এই শতিকাত সকলো সম্ভৱ যদি নিজৰ দক্ষতা ভালদৰে প্ৰকাশ কৰা হয় দক্ষতা আৰু প্ৰতিভাৰ মিলন আৰু দুয়োটাৰে মিলনৰ ফলত এই উপগ্ৰহটো নিৰ্মাণ কৰা হৈছে অসমো কোনো ক্ষেত্ৰত কম নহয় অসমেও বিশ্বৰ আন প্ৰান্তৰ দৰে খোজ মিলাব পৰা হৈ গৈছে অসমেও আন বহুখিনি কৰিবলগীয়া আছে যিটো পৰৱৰ্তী সময়ত আৰু অগ্ৰগতি হ'ব আৰু উন্নতি হ'ব ইংৰাজীত যাক কোৱা হয় ইম্প্ৰোভাইজ মানে সময় গৈ থাকিব আৰু ইম্প্ৰোভাইজেশ্যন হৈ গৈ থাকিব আৰু সেয়া কাম কিন্তু এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ কামৰ ক্ষেত্ৰত কৰাটো দৰকাৰ এইটো উপগ্ৰহ সাধাৰণতে ইছৰোৱে ধাৰাবাহিকভাৱে চন্দ্ৰযানৰ পৰা সফলতা অৰ্জন কৰিয়ে আছে আৰু সেই সফলতাবোৰ এতিয়া বিশ্বই হিচাপ কৰি আছে আৰু বিশ্বৰ চকু ইছৰোৰ এই সফলতাত থৰো হৈছে চন্দ্ৰযান যেনেধৰণে সফল হৈছিল তাৰপিছত ইছৰোৱে আদিত্য L1 অভিযান আৰম্ভ কৰিছিল সূৰ্যক লৈ সূৰ্যৰ বিভিন্ন গৱেষণাৰ বাবে ইছৰোৰ পদক্ষেপ ল'লে আনকি মানৱ পঠিওৱাৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে নাছাৰ সহায়ত ভাৰতীয় মহাকাশচাৰী মহাকাশলৈ গৈছে আৰু ভাৰতীয় মহাকাশ বিজ্ঞানে এতিয়া নতুন অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহাকাশ বিজ্ঞানৰ এই অগ্ৰগতিৰ সময়ছোৱাত অসম বাৰু কিয় পিছ পৰি থাকিব অসমো সমান্তৰালভাৱে যাব লাগিব ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰৰ লগত যেহেতু A4 আসাম এটা বিশেষ কথা প্ৰধানমন্ত্ৰীয়ে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে কয় আৰু সঁচাকৈ A4 আসাম হ'বলৈ হ'লে এনেধৰণৰ চেষ্টাবোৰ চলাই যাব লাগিব ই এটা বাস্তৱমুখী পদক্ষেপ নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰতেই হওক বা নতুন প্ৰজন্মক নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত নতুন উদ্ভাৱনৰ ক্ষেত্ৰত আগভাগ লোৱাৰ ক্ষেত্ৰতেই হওক প্ৰত্যেকজন ব্যক্তিয়ে যদি আগভাগ লয় স্বাভাৱিকতে আমি নতুন আৱিষ্কাৰ কৰি থাকিব পাৰিম এই ৰিপৰ্টটো আকৌ এবাৰ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ মন দি শুনিব মহাকাশলৈ অসমত নিৰ্মিত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হ'ব অসমত নিৰ্মিত এই কৃত্ৰিম উপগ্ৰহটো 12 জানুৱাৰী এই তাৰিখটোত মানে উৰুকাৰ আগদিনাখন মাঘ বিহুৰ আগে আগে
12 জানুৱাৰীত এই কৃত্ৰিম উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব। লাচিত 1 নাম দিয়া হৈছে আৰু লাচিত 1 নামৰ এই কৃত্ৰিম উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব। ডন বস্কো বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে এই উপগ্ৰহটো। হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ নামৰ প্ৰতিষ্ঠানটোৰ পোলাৰ এক্সেছ অভিযানৰ অন্তৰ্ভুক্ত এই প্ৰক্ষেপণ কাৰ্যসূচী 12 জানুৱাৰীৰ পুৱা 10:17 উৎক্ষেপণ কৰা হ'ব। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ'ব আৰু ইছৰোৰ PSLV DL-C-62 প্ৰণালীৰে উৎক্ষেপণ কৰা হ'ব এই উপগ্ৰহটো। এতিয়া ইয়াৰ দ্বাৰা কেনেধৰণৰ গৱেষণা হ'ব, কি বিশেষ তথ্য আৱিষ্কাৰ হ'ব, সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাম বিতংভাৱে। এতিয়া প্ৰাথমিকভাৱে আমি খবৰটো লাভ কৰি লগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। এইসকল ছাত্ৰকো দেখা গৈছে, শিক্ষাৰ্থীকো দেখা গৈছে, ছাত্ৰ আৰু তেওঁলোকৰ ফেকাল্টি মেম্বাৰ আৰু আন একাংশ গৱেষক সকলোকে দেখা গৈছে। স্বাভাৱিকতে এওঁলোকৰ চেষ্টা আছে ইয়াত ডন বস্কো বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এওঁলোকে এটা সফল চেষ্টা কৰিলে আৰু আমি আশা কৰিছোঁ উৎক্ষেপণো সফলভাৱে হ'ব। এই উৎক্ষেপণে এটা ইতিহাস ৰচনা কৰিবলৈ গৈ আছে আৰু মাঘৰ বিহুৰ আগে 2026 চনৰ এই সময়খিনি অসমৰ বাবে নতুন দিগন্তৰ সময় বুলি আমি আশা কৰিব পাৰোঁ। এনেধৰণেই অসমে উন্নতি কৰি যাওক, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি অৰ্জন কৰি যাওক, সেইটো আমি আশা কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া মতামত আমি কমেণ্ট বক্সত বিচাৰিছোঁ, কি ক'ব বিচাৰে আপোনালোকে, আৰু এই সন্দৰ্ভত যদি আপোনালোকৰো কিবা তথ্য আছে সেই তথ্যখিনি আমাক জনাব পাৰিব। আমি বিতং তথ্য পৰৱৰ্তী সম্প্ৰচাৰবোৰত আনি থাকিম। চাই থাকক নিউজ